हेलो गाइज की खबर सकलोरे आमी इतिया ओलाइছো ছোৱালীৰ স্কুললৈ যাবলৈ এতিয়া 12:15 হৈছে দুপৰীয়া আজি পিটিএম আছে তাৰ বাবে ওলাইছো বাপেকৰ একদম সময় নাই নে বাপেকে যায় আজি মানে সময় নাই সেইকাৰণে মই যাব লাগিব আৰু বেছি দূৰ নহয় খুচকাৰিও যাব পাৰি সেইকাৰণে মই ওলাইছো যাবলৈ আজি আমাৰ দাদা বাইকৰ স্কুললৈ প্ৰথমবাৰ যাব টিকলো দাদা আমি মস্তি কৰিম দেই স্কুলখন চাই আহিব আৰু ন বুজিতো একো নাপায় তথাপিতো এটা স্মৃতি থাকি যাব যে বাই স্কুললৈ তুমি এইটো বয়সত গৈছিলা হে আৰু বাকি দেখাই থাকিম তাই স্কুলখন দেখাম আজি আপোনালোকক চাই থাকিব দেই বাই বাই কৈ দিয়া গৈছো যেন ক'ত গৈছো বাই স্কুল হাই কৈ দিয়া হাই এয়া হৈ গ'ল আমি ৰাস্তাটোত গৈ আছোঁ পথাৰেদি আহি আছোঁ মানে পথাৰেদি অকণমান ওচৰ হয় মেইন ৰাস্তাটো এতিয়া পামহে আৰু ইফালে ডাইৰেক্ট মেইন ৰাস্তা দি যাবলৈ মানে অকণমান দূৰ হৈ যায় অকোৱা পকোৱা ৰাস্তা এফালে পথাৰে আহি আছোঁ সেয়া এটা সৰু গলি হয় এফালে দিয়ে যাম আৰু ৰাস্তাটো এয়া গৈ আছোঁ চাই থাকক দেই হাই টেম্পু পাই গ'লোঁ টেম্পুখনত উঠি লৈছোঁ ল'ৰালৈ খোজ কাঢ়িবলৈ অকণমান দিগদাৰ পোৱাৰ নিচিনা পালোঁ আমাৰ গাঁওখনত মানে টেম্পু বিশেষকৈ নাপায় কিন্তু কেতিয়াবা কাৰোবাৰ মেকআপ হ'লে আহিলে সেই তেনেকৈ পোৱা হয় আৰু এতিয়া মই পাই গ'লোঁ মেইন ৰাস্তাটো উঠোঁতে সেই উঠি লৈছোঁ ভালেই হ'ল নাযায় দেখিলে আমাৰ লাভটো এয়া এইটো আমাৰ NID আমাৰ ঘৰৰ একেবাৰে ওচৰত পায় NIDটো এয়া ছাইডৰ পৰা দেখাই আছোঁ মেইন ৰাস্তাখন মেইন গেটখন এইফালে আছে মানুহৰ ঘৰ পাই গ'লোঁ স্কুল আহি মেইন ৰাস্তা দিয়ে আহিলোঁ শ্বৰ্টকাটটো নাহিলোঁ আৰু টেম্পু পালোঁ যেতিয়া মেইন ৰাস্তা দিয়ে আহিলোঁ এইখন আমাৰ ছোৱালীৰ স্কুল মই আগতে ডেইলি আহোঁ ছোৱালীক থোৱা অনা নিয়া কৰিবলৈ কিন্তু এতিয়া ল'ৰা হোৱাৰ পৰা নাহাই হ'লোঁ প্ৰায় 1.5 বছৰ 2 বছৰৰ পাছত স্কুলখন দেখিছোঁ মই নিজেই কালাৰটো চেঞ্জ কৰি দিলে আগতে গ্ৰীণ কালাৰ আছিলে হৈ গ'ল মা বাইলৈ যাব যোৱা পাৰ্কলৈ তোমাক যাবলৈ কৈছে পাৰ্কলৈ মই যাম হা সেইখন আমাৰ পাৰ্ক যাবলৈ দেখাইছোঁ দেই এইয়া আমাৰ পাৰ্ক একদম গোবৰ আছে ব'লা এইজনী এইয়া সেই তোমাৰ আহি আছে ভিতৰলৈ গৈছোঁ ৰ'বা কাৰোবাৰ ৰিবন পৰি আছে তোমাৰ ৰিবন আছে নে চোৱাচোন মোৰ আছে নে চোৱাচোন তেতিয়াহ'লে ঠিক আছে সেইটো আমাৰ
আমাৰ মহাপুৰুষ মহাপুৰুষ ৰখাই দিওঁ। সেইয়া আমাৰ বাইদেউ আহিয়ে চিধা পাৰ্কত খেলাত লাগিছে দেখিছে। সৰু সুৰা এখন পাৰ্ক আছে স্কুলখনৰ ভিতৰত, তাতে বিজি। আৰু এইখিনি ভিতৰত নাথাকে, বাহিৰত ঘূৰি ফুৰিব লাগে বুজিছে। এইয়া এইখনে আমাৰ ছোৱালীৰ স্কুল। চাই আছে চা মোক। স্কাৰ্ট ডাল খাই গৈছে। আমাৰ PTM হৈ গ'ল, আমি এতিয়া আহি আছোঁ। এয়া মোৰ চাইল্ডহুড ফ্ৰেণ্ড, লগতে আমাৰ ছোৱালীকেইজনী হৈ গ'ল। কিন্তু এই মোৰ ছোৱালীতকৈ কেইবছৰ সৰু? 3 বছৰ ন? 3 বছৰ সৰু, কিন্তু আমি ছেইম এজৰ হয় আৰু একেখন স্কুলতে। দেখিছে কেনেকুৱা লাক আমাৰ। এইটো মোৰ কান্দোৰা বেটা। হাই দিয়া। আহোঁতে টেম্পু পালোঁ, কিন্তু এতিয়া টেম্পু নাপাওঁ, খোজকাঢ়ি গৈ থাকিম চৰ্টকাট ৰাস্তা দি। অ'কে। ব'লা আহা। জেচিবিয়ে ঠেলি ঠেলি লৈ যাবলগীয়া হৈছে। ব'লা গাড়ী ব'লা আকৌ এইটো আমাৰ ঘৰ নহয় ব'লা বহা দে ভাগৰ মাৰিছে আকৌ। আহা যাম আহা। আকৌ ঘৰলৈ যাব ওলাইছোঁ। মাহঁত ৰখি আছিলে, মানে মাহীৰ লগত আহিছিলোঁ নে তেতিয়া কি হৈ গ'ল, ফোনটো থাকি আহিলে, দৌৰি আনিলোঁ। এতিয়া স্কুলৰ পৰা আহি পিনে পূৰা মস্তি কৰিলোঁ। ঘৰ পাইছোঁ আৰু দেই। লগৰজনী সোমালে, তাই আমাৰ ঘৰৰ ওচৰতে, তাই মানে মাকৰ ঘৰত আছে এতিয়া। সেই পথাৰে এতিয়া গৈ আছোঁ। মানুহৰ ঘৰ, ৰ'দ দেখি পূৰা মানুহে কাপোৰ কানি ধুইছে। ময়ো পূৰা আগে আগফালে পাছফালে পূৰা কাপোৰ মেলি দিছোঁ একদম। আমি গৈ আছোঁ এতিয়া ঘৰলৈ। এইটো পথাৰে ওচৰ হয়। হেল্ল' গাইজ, আমি স্কুলৰ পৰা আহি ঘৰ পালোহি। এতিয়া 3:15 বাজিলে। ভাত পানী খালোঁ, কাপোৰ কানি সলাই মুখ হাত ধুই ভাত পানীও খালোঁ। সেয়া ভিডিঅ' কৰিব পৰা নহ'ল, কাৰণ মানুহজনো কামৰ পৰা আহিছে ভাত খাবলৈ, আৰু লৰালৰিকৈ মানে 10 মিনিটত তেওঁ খাই আকৌ যাবই লাগে। মানে এইকেইদিন কামৰ প্ৰেছাৰ বহুত বেছি, সেইকাৰণে তেওঁ সময় পোৱা নাই। সেইকাৰণে ভিডিঅ' কৰিবলৈও নোৱাৰিলোঁ মই। ভিডিঅ'টোনো কি আৰু ন, তেওঁ যদি ভাতটো খাবলৈ নাপায় বা মই ইমান ভোক লাগি আছিলে, অকলে থাকোঁ নাই, সেইকাৰণে চব ক্ষেত্ৰতে চব বস্তু দেখুৱাটো সম্ভৱ নহয়। মানে যি অকণমান পাৰোঁ, আৰু এতিয়া নতুন ন মই, সেইকাৰণে অকণমানকৈ যিখিনি পাৰোঁ তাকে দেখাইছোঁ। আজি বিশেষ একো নাই আৰু, মই বোলো অকণ ঘৰৰ পৰা ওলাই গৈছোঁ, তাকে ভিডিঅ' কৰোঁ। সেয়াই। এতিয়া আকৌ এই ভাত খোৱা বাচন ধোৱা, কাপোৰ কানি ভৰোৱা, গোটেই কাপোৰখিনি ৰ'দত দি থৈ গৈছিলোঁ সেইখিনি ভৰোৱা, তাৰপিছত ঘৰ সাৰা, আকৌ সেয়া কৰোঁতে 4:30 হৈ যায়। তাৰপিছত স্কুলৰ হোমৱৰ্ক কৰিবলৈ দিম, ছোৱালীক আকৌ পঢ়োৱা মেলা এইবিলাক আছেই। তাৰপিছতে আকৌ সেই একেখিনিয়ে ডেইলি। আমাৰনো মাইকী মানুহৰ কি আৰু ন, ৰাতি ভাত পানী বনোৱা টাইমটো হৈ যায়। সেয়াই, ভিডিঅ'টো আৰু আগ নবঢ়াওঁ, আজিলৈ ইমানেই। মইনো আজি দিনটো অকণমান এনেই ওলাই গৈছোঁ, ভিডিঅ'টো কৰোঁ, তাকে কৰিলোঁ। ভাল পালে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব প্লিজ। মই একেবাৰে নতুন, ভালকৈ কথাও ক'ব নাজানো আৰু এডিট কৰিব নাজানো। যিটো মই কৰোঁ সেইটোকে জইন কৰি মানে
দি দিওঁ। বিশেষকৈ একো এডিট চেডিট নকৰোঁ মই নাজানোৱেই সঁচা কথা ক'বলৈ গ'লে। সেয়াই আৰু যদি ভাল লাগে লাইক কৰিব। আজিলৈ আহোঁ, বাই। সকলো ভালে থাকক।